আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো এজনকৈ সেইদৰে হয়তো অৱসৰ গ্ৰহণ কৰিব কিন্তু সেই সমস্যাটো কেতিয়া অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব কেতিয়া টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধা হ'ব কেতিয়া তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলক ঘোষণা কৰা 10 লাখ টকা লাভ কৰিব বা তেখেতসকলৰ না এনপিএছ আছে না অপিএছ আছে কোনো তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলে হয়তো হাত সাৱটি গড়ত বহি থাকিবলগীয়া হ'ব আৰু তেখেতসকলৰ হয়তো দুগুণ সমস্যাৰ বৃদ্ধি হ'ব সেই অৱসৰ সময়খিনি নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গিলামৰা নপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত ভুৱন চন্দ্ৰ চেতিয়া ছাৰলৈ তেখেতসকলৰ পৰা সম্বৰ্ধনা জনোৱাৰ এটা গুৰুত্বপূৰ্ণ মেছেজ বিদায় সম্বৰ্ধনা পত্ৰ তেখেতসকলক বিদায় সম্বৰ্ধনা কৰে আপোনাৰ 20 মে 2026 তাৰিখে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় খুবেই এটা চিন্তাৰ বিষয় খুবেই এটা দুখ লগা বিষয় সেই টিউটৰৰ সমস্যাটো কিমান বেদনাৰ বুকুত লৈ তেখেতসকলে এতিয়া আজি অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে বা তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰক ইমানকৈ তেখেতসকলৰ সন্তানৰ পৰা জনোৱাৰ পাছতো অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰাটো নিশ্চয়কৈ এবাৰ হলেও সেই সমস্যাখিনিক লৈ অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে যিহেতু শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে বিভিন্ন ধৰণে অৰিহণা যোগাই আহিছে সেই আপোনাৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছিলে আৰু সেইসকল শিক্ষক কৰ্মচাৰীক কিন্তু অসম চৰকাৰে প্ৰাদেশিকৰণৰ নামত যি ধৰণে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে নিযুক্তি প্ৰদান কৰিলে সেয়া খুবেই এটা দুখৰ বিষয় কাৰণ তেখেতসকলক টিউটৰ হিচাপে নামাকৰণ কৰি তেখেতসকলক কাম হয়তো চৰকাৰী কৰ্মচাৰীৰ দৰে তেখেতসকলক কামত নিয়োজিত কৰিছে কিন্তু দৰমহা দিয়াৰ নামত তেখেতসকলক টাইম সৃষ্টি কৰি টিউটৰ শব্দ এটা সৃষ্টি কৰি তেখেতসকলক সামান্য এটা পৰিণতি প্ৰদান কৰি আহিছে আৰু সেয়া কেতিয়াও সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বা শিক্ষিত সমাজে কেতিয়াও সেইখিনি আদৰণি ল'ব নোৱাৰে আৰু সেইবাবে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ পাছতো বা শিক্ষামন্ত্ৰীক অনুৰোধ জনোৱাৰ পাছতো কিন্তু তেখেতসকলে গুৰুত্ব প্ৰদান নকৰিলে আৰু গুৰুত্ব প্ৰদান নকৰাৰ ফলত আজি এজনকৈ সেই আমাৰ টিউটৰ গুৰু যিসকল শিক্ষাগুৰু আছে তেখেতসকলে অৱসৰ গ্ৰহণ কৰিবলৈ তেখেতসকলৰ সময় সমাগত হৈছে আৰু অৱসৰ গ্ৰহণ কৰিছে আৰু সেইদৰে হয়তো টিউটৰ সমাজখিনি শেষ কৰিবলৈ অসম চৰকাৰে বাট চাই আছে বা অৱসৰ গ্ৰহণ কৰাৰ সময়লৈকে বাট চাই আছে আৰু সেইবাবে এইখিনি সমস্যাখিনি গুৰুত্ব প্ৰদান দিয়া নাই নেকি আৰু সেই সকলো বিষয়ক লৈ আপোনালোকৰ লগত আজি আলোচনা কৰি আপোনালোকে সকলো ভিডিঅটো চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ এই শিক্ষা গুৰুক আমাৰ তেখেতসকলক বিদায় সম্বৰ্ধনা অনুষ্ঠানত তেখেতসকলৰ বিষয়ে ইয়াত দুই এষাৰ লিখিছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় কিদৰে লিখিছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি লওঁ ইয়াত লিখিছে শিক্ষা হৈছে সমাজ গঢ়াৰ আটাইতকৈ পবিত্ৰ মাধ্যম আৰু এজন সঁচা শিক্ষকৰ হৈছে সমাজৰ পথ প্ৰদৰ্শক আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষা শ্ৰী ভুৱন চেতিয়া মহোদয় নিজৰ সমগ্ৰ জীৱন শিক্ষাৰ এই মহান কৰ্মত উৎসৰ্গা কৰি বহু ছাত্ৰ ছাত্ৰীৰ জীৱন আলোকিত কৰিছে আৰু 1964 চনৰ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা তেখেতে BA উত্তীৰ্ণ হোৱাৰ লগতে DLED ডিপ্ল'মা সম্পূৰ্ণ কৰি শিক্ষা জীৱন আত্মনিয়োগ কৰে আৰু নপুখুৰী গাৰ্লছ ME স্কুলত বেঞ্চাৰ হেডমাষ্টাৰ হিচাপে দীৰ্ঘদিন নিষ্ঠাহতা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াই বিদ্যালয়খন উন্নতি আৰু শিক্ষা মানৰ উন্নত বিশেষ অৱদান আগবঢ়াইছিল বুলি তেখেতসকলৰ বিষয়ে ইয়াত উল্লেখ কৰিছে আৰু 5 ফেব্ৰুৱাৰী 2021 তাৰিখে বিদ্যালয়খন গিলামৰা নপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ হোৱাৰ পিছত তেখেতে সহপ্ৰধান শিক্ষক হিচাপে যোগদান কৰি একেই নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে আৰু তেখেতৰ কৰ্মনিষ্ঠা সময়ানুবৰ্তি শৃংখলাবোধ আৰু বিদ্যালয়ৰ প্ৰতি উৎসাহিত মানসিক সদায় আমাৰ দৰে অনুপ্ৰেৰণা হৈ থাকিব তেখেতৰ কেৱল এজন শিক্ষক বা প্ৰশাসনেই নহয় বৰং বিদ্যালয় পৰিয়ালৰ এজন অভিভাৱক সদৃশ ব্যক্তি শিক্ষক কৰ্মচাৰীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ছাত্ৰ ছাত্ৰীৰ প্ৰতি মৰম আৰু দয়া সহায়ৰ মনোভাৱ তেখেতৰ ব্যক্তিত্বৰ অধিক মহান কৰি তুলিছিল তেখেতৰ পৰা আমি কেৱল পাঠ্যপুথি শিক্ষাই নহয় জীৱনৰ সততা শৃংখলতা আৰু দায়িত্ববোধ আৰু মানৱতাৰ মূল্যও শিকিবলৈ সক্ষম হৈছিল বুলি তেখেতসকলে ইয়াত শ্ৰদ্ধা জনাইছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু টিউটৰ বিষয়টো আৰু সেইখিনি নিশ্চয়কৈ অসমৰ সমাজ আজিও এইখিনি গুৰুত্ব প্ৰদান কৰিব লাগে অসমৰ জনসাধাৰণে অন্তত গুৰুত্ব প্ৰদান কৰিব লাগে অসমৰ দল সংগঠনেও সেই বিষয়টোক লৈ নিশ্চয়কৈ মাত মাতিব লাগে কাৰণ এইসকলে শিক্ষক কৰ্মচাৰী আজিৰ শিক্ষক নাছিলে তেখেতসকলে বছৰ ধৰি শিক্ষকতা কৰাৰ পাছত 2021 চনত প্ৰাদেশিকৰণৰ নামত অসম চৰকাৰে যিদৰে বেকুবাওনা এখন
এখন ৰচনা কৰি 2014 চনত এখন বেকুবাওনা আইন এটা প্ৰণয়ন কৰি যিটো আইনৰ জৰিয়তে সেই শিক্ষক কৰ্মচাৰীসকলক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিয়া এখন আইন বনালে, যিটো আইনৰ জৰিয়তে তেখেতসকলৰ সমস্যাটো হয়তো সমাধানৰ কোনো এটা পথ তেখেতসকলে বিচাৰি নাপালে বা অসম চৰকাৰে হয়তো সমাধানৰ পথ সেইখিনি উলিয়াবলৈ চেষ্টা নকৰিলে। নিশ্চয়কৈ অসম চৰকাৰে কৰো বুলি ক'লে নিশ্চয়কৈ পাৰিলেহেঁতেন। তেখেতসকলক বিভিন্ন ধৰণৰ আপোনাৰ শিক্ষাগত অৰ্হতাক লৈ তেখেতসকলৰ প্ৰফেচনেল কোৱালিফিকেশ্যনক লৈ তেখেতসকলে সেইখিনি আইন বনাই তেখেতসকলৰ পৰা বিচাৰিব ধৰিলে। কিন্তু আজি খালি অৱসৰ ল'বলগীয়া সেই শিক্ষক কৰ্মচাৰীজনে সেই ধৰণৰ কোৱালিফিকেশ্যন লওঁতেই তেখেতসকলৰ অৱসৰ সময় নিশ্চয়কৈ আহি পৰিব। আৰু সেই সময়খিনি যদি বিচাৰি থাকে তেখেতসকলে সেইখিনি হয়তো যোগাৰ কৰিবলৈ নিশ্চয়কৈ তেখেতসকলে যোগাৰ কৰোঁ মানে তেখেতে অৱসৰ গ্ৰহণ কৰিবই। সেই সকলোবিলাক হয়তো চিন্তা চৰ্চা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ সেইখিনি বিবেচনালৈ আনিব লাগিছিলে। কিন্তু তেখেতক এজন মহান মুখ্যমন্ত্ৰী হিচাপে তেখেতসকলক অসমৰ জনসাধাৰণে তেখেতসকলক হয়তো আখ্যা প্ৰদান কৰিছে যদিও সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেত এজন অভিশাপ এখন আইন বনোৱা এজন মুখ্যমন্ত্ৰী হিচাপে পৰিণত হৈ ৰৈছে। কাৰণ সেইজন মুখ্যমন্ত্ৰী সেইসকল মানুহক উদ্ধাৰৰ হকে কাম কৰিব লাগিছিলে, কিন্তু উদ্ধাৰ নকৰি তেখেতসকলৰ উদ্ধাৰৰ নামত তেখেতসকলক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলিহে দিলে। যিধৰণে তেখেতসকলে আশা কৰিছিলে সেইমতে নকৰিলে, আৰু সেইবাবে আজি এজনকৈ সেই ধৰণৰ মহান শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে। তেখেতসকলে খালী হাতে বৰ্তমান থাকিবলগীয়া হৈছে। না NPS আছে, না OPS আছে তেখেতসকলক, আৰু না তেখেতসকলৰ গ্ৰেজুৱেট হিচাপে কিবা লাভ কৰিছে। এই সকলোবিলাক দুখৰ বেদনা এজন হয়তো টিউটৰ শিক্ষক কৰ্মচাৰীৰ বাদে কোনো বুজি নাপাব, তেখেতৰ পৰিয়ালৰ বাদে হয়তো কোনো বুজি নাপাব। সেইবাবেই আমাৰ সমাজখন, শিক্ষিত সমাজখনে নিশ্চয়কৈ চিন্তা কৰিব লাগে যে এই সমস্যাটো অসম চৰকাৰে সমাধান কৰিব লাগে নে নালাগে, সেয়া নিশ্চয় বিবেচনালৈ আনিব লাগে। আৰু আগন্তুক যিখিনি সময় বৰ্তমান মুখ্যমন্ত্ৰী হিচাপে আগৰ মুখ্যমন্ত্ৰীজনে পাইছে, তেখেতে যেন সেইখিনি চিন্তা কৰে আৰু সেইসকল কৰ্মচাৰীক নিশ্চয়কৈ উদ্ধাৰ কৰে আৰু তেখেতসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি NPS OPSৰ সুবিধা প্ৰদান কৰে যে সেয়ে আমাৰ পৰা তেখেতসকললৈ অনুৰোধ থাকিলে। আৰু ইয়াৰ পাছতে কৈছে তেখেতে 28 ফেব্ৰুৱাৰী 2026 তাৰিখে তেখেতৰ আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিছে যদিও তেখেতৰ আদৰ্শ শিক্ষা আৰু কৰ্মপ্ৰেৰণা সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। ইয়াত কৈছে 2026 হয়তো 28 ফেব্ৰুৱাৰীতে তেখেতসকলে অৱসৰ গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলৰ হয়তো 20 মে' তাৰিখে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। আৰু সেয়া তেখেতসকলৰ প্ৰতি এটা যিধৰণে আমাৰ এই সমাজখনত তেখেতৰ প্ৰতি দয়াবদ্ধতা আছিলে বা তেখেতে সমাজৰ প্ৰতি যিধৰণে দয়াবদ্ধতা যাচিছিলে, সেই সন্দৰ্ভত তেখেতৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। খুব এটা আপোনালোকৰ কাৰণে হয়তো দুখৰ বিষয় শিক্ষক সমাজৰ বাবে, কাৰণ তেখেতে অৱসৰ গ্ৰহণ কৰি এতিয়া তেখেতসকলৰ কোনো OPS বা NPS বা গ্ৰেজুৱেটে দুখী নাপালে। তেখেতসকলে খালী হাতে সেইখন গড়মুৱা হ'ব লাগিব আৰু গড়ত থাকিব লাগিব। ইমান বছৰ তেখেতে সমাজৰ বাবে কাম কৰি অহাৰ পাছতো তেখেতক সেই সমাজখনে বা সেই চৰকাৰখনে তেখেতক কি প্ৰদান কৰিলে, সেয়া নিশ্চয়কৈ সেইখন সমাজ, শিক্ষিত সমাজ আৰু সেইখন যদি শিক্ষিত চৰকাৰ যদি হয় তেনেহ'লে নিশ্চয়কৈ বিবেচনা কৰিব লাগে। আৰু ইয়াৰ পাছতে তেখেতে উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰতিটো কোণত তেখেতৰ স্মৃতি আৰু অৱদান সদায় উজ্জ্বল হৈ থাকিব। গেলামৰা নপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ পক্ষৰ পৰা শ্ৰী ভুৱন চেতিয়া মহোদয়লৈ আন্তৰিক কৃতজ্ঞতা আৰু গভীৰ সন্মান আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ অৱসৰ জীৱন সুখ, শান্তি, আনন্দ আৰু সুস্বাস্থ্য আৰু আধ্যাত্মিক উন্নতিৰে পৰিপূৰ্ণ হওক, সেয়া আমাৰ আন্তৰিক শ্ৰদ্ধা। নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে। তেখেতক শ্ৰদ্ধা জনাই তেখেতসকলক বিদায় সম্বৰ্ধনা জনোৱা হৈছে। আৰু চৰ্দাৰে গেলামৰা নপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ সংসদ নিশ্চয় খুব এটা গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ এটা দুখৰ বিষয় বুলি ক'ব লাগিব। কাৰণ এই মহান শিক্ষক কৰ্মচাৰীজনক এটা নাম দি টিউটৰ হিচাপে অসম চৰকাৰে সজায়, সকলো কামত তেখেতক হয়তো চৰকাৰ হিচাপে যিধৰণে কাম কৰিব লাগে সকলো কৰিব দিয়ে, কিন্তু দৰমহা দিয়াৰ নামত এটা শব্দ লগাই টিউটৰ লগাই তেখেতসকলৰ ক্ষেত্ৰত থাৰ্ড টাইমৰ সৃষ্টি কৰি তেখেতৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি NPSৰ পৰা OPSৰ পৰা গ্ৰেজুৱেটৰ পৰা সকলোৰ পৰা বঞ্চিত কৰিছে। কিন্তু সেইজন মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতেই ঘোষণা কৰিছিলে নিযুক্তি মেলাত যে আপোনালোকে সেইখিনি হয়তো লৈ লওক, লোৱাৰ পাছত আপোনালোকৰ বাবে হয়তো অৱসৰ সময়ত গ্ৰেজুৱেট হিচাপে 10 লাখ টকা প্ৰদান কৰা হ'ব আৰু
আপোনালোকক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অতি সোনকালে এখন পৰ্টেল মুকলি কৰি দিয়া হ'ব। সেই ধৰণৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰি সেই প্ৰতিশ্ৰুতিবিলাক পাহৰি গ'ল আৰু আইনখনত যদি সেইবিলাক উল্লেখ আছিলে তেনেহ'লে সেইখিনি তেখেতসকলে ব্যৱস্থা কিয় কৰি নিদিলে। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি তেখেতসকলৰ আছে, DLED আছে, যদি সেইখন আইনমতে যদি বিশেষ টেটৰ প্ৰয়োজন আছিলে তেনেহ'লে কিয় সেই টেটখন অসম চৰকাৰে নাপাতিলে বা তেখেতসকলক দিয়াৰ সুবিধা কিয় নকৰি নিদিলে। আৰু সেই সকলোবিলাক কৰি দিয়া হ'লে নিশ্চয়কৈ আজি তেখেতে শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিব পাৰিলেহেঁতেন। নিশ্চয়কৈ শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত পেঞ্চন হিচাপে কিবা নহয় কিবা এটা পাই থাকিলেহেঁতেন। তেখেতসকলৰ অৱসৰ সময়খিনি নিশ্চয়কৈ তেখেতে সুখ শান্তিৰে কটাব পাৰিলেহেঁতেন। কিন্তু যিটো সময়ত যিটোৰ বস্তুৰ প্ৰয়োজন আছে সেই বস্তুখিনিকেই অসম চৰকাৰে কাঢ়ি নিলে। অৱসৰ সময়ত এজন মানুহক যিধৰণে অসহায় হৈ পৰে, সেই তেখেতসকলে যদি কিবা এটা কৰে তেনেহ'লে সেই পেঞ্চনে তেখেতসকলৰ কাৰণে সহায় হৈ পৰে। কিন্তু সেই সহায়কাৰী যিখিনি সুবিধা, সেই সুবিধাবিলাককেই অসম চৰকাৰে এটা শব্দ লগাই টিউটৰ লগাই কাঢ়ি লৈ গৈ আছে। আজিৰ শিক্ষিত সমাজে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এষাৰ মাত মাতিব লাগে। কাৰণ সেই টিউটৰ শিক্ষক কৰ্মচাৰী আজিৰ শিক্ষক কৰ্মচাৰী নহয়। তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে বিনা বেতনে একৰ্মত নিয়োজিত ৰাইজৰ কোনোবা এটা অঞ্চলত হয়তো শিক্ষা অনুষ্ঠান নাছিলে, সেই অঞ্চলবিলাকত শিক্ষা অনুষ্ঠানত গঢ় লৈ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে পাঠদান দি আহিছিলে। তেখেতসকলৰ মূল্যৱান সময়খিনি অতিবাহিত কৰিছে আৰু ইমানখিনি ৰাইজক দিয়াৰ পাছত যদি ৰাইজে শেষৰটো সময়ত তেখেতসকলৰ বিষয়ে যদি এষাৰ যদি মাতি নিদিয়ে তেনেহ'লে নিশ্চয়কৈ ৰাইজৰ বাবে এই শিক্ষকৰ বাবে নিশ্চয়কৈ এইখিনি দুখৰ বিষয় হ'ব। আৰু সেইবাবে প্ৰতিজনে শিক্ষিত সমাজে তেখেতসকলৰ বিষয়ে এষাৰ মাত মাতিব লাগে। আৰু সেই আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ অসমৰ শিক্ষিত সমাজে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এষাৰ মাত মাতে আৰু অসম চৰকাৰ অতি সোনকালে সেই টিউটৰ সমাজক উদ্ধাৰ হকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তেখেতসকলৰ যিখিনি আইনমতে যদি লাগে সেই আইনমতে তেখেতসকলক লোৱাৰ এটা সুবিধা প্ৰদান কৰিব লাগে। সেয়া অসম চৰকাৰলৈ অনুৰোধ থাকিল আৰু প্ৰতিজন টিউটৰকো যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অসমৰ জনসাধাৰণে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ এষাৰ মাত মাতে সেই অসমৰ জনসাধাৰণে গম পাই আপোনালোকে শ্বেয়াৰ কৰিবলৈ আশা কৰিলোঁ। নমস্কাৰ, জয়।